গুড মৰ্ণিং। সদায় ডিউটিত অহাৰ নিচিনাকৈ আজি পিছে মই ডিউটিত অহা নাই। আজি আহিছোঁ মই মোৰ মাহঁতৰ ঘৰলৈ। অকলে আহিছোঁ আৰু মানুহজন ব্যস্ত যিহেতু। তো মই গ'লোঁ বাছেৰে, প্ৰথমতে বাছেৰে আহি এয়া খোজকাঢ়িছোঁ অকণমানি জেগা। সেয়া পালোঁ বাৰু, ঘৰৰ ওচৰে এইটো। আমাৰ পাহাৰৰ অলপ পাহাৰ এৰিয়াটো এনেকুৱা ধৰণৰ ৰাস্তাখিনি মই আপোনালোকক ঘৰ যাই পোৱাৰ পিছত দেখুৱাম বাৰু। সেয়া ৰ'ব, চাওকচোন পাহাৰেই উঠি আছে গোটেই মানে পাহাৰখন। এয়া কোনোমতে ঘৰ গৈ পালোঁ দিয়ক। যিমান হ'লেও মনটো বহুত ভাল লাগে আৰু ঘৰ গৈ। এয়া কাপোৰ কানি সলাই ভাত বনাইছোঁ, মাংস ভাত বনালোঁ। তাৰপিছতে কি ক'ব আৰু, গোটেইখন জলকীয়াই জলকীয়া আৰু গোটেইখন জলকীয়া। আৰু ইফালে কিবা লগাইছে বাৰু, কিবা এইটোতো জলকীয়া, বেঙেনা আৰু কিবা লগাইছে দিয়ক, গছ কিবা ৰুইছে। এইবোৰে আৰু ভাত পানী খালোঁ, খাই পেলাই অকণমান বাহিৰৰ ফালে এনে চালোঁ আৰু এইটো দেখিছেনে, ব্ৰহ্মপুত্ৰ নদী। এইটো ঘৰৰ পৰাই দেখা পায়, চাওকচোন। চৰাইৰ মাত, চৰাইও মাতি থাকে অলপ অলপকৈ। আৰু আহিব হ'ল, দিনটো শেষেই হ'ল দিয়ক, আহিব হ'ল। এয়া মা আহিলোঁ আৰু বাছত উঠিলোঁ, আহিলোঁ আৰু।